দীৰ্ঘদিন ধৰি যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে কাজিৰঙাৰ এটা অঞ্চলৰ ৰাইজে। নিৰ্বাচনৰ পূৰ্বে পথছোৱা মেৰামতিৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিকোপতি পথছোৱাত নপৰিল এটাও শিল। এই পথেৰেই দেশী বিদেশী পৰ্যটকসকলে দৰ্শন কৰিবলৈ যায় চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত হস্ততাঁত শিল্প পৰ্যটন গাঁওখনলৈ। কিন্তু পথছোৱাৰ বিধ্বস্ত অৱস্থাৰ বাবে জিয়াটো ভুগিবলগীয়া হৈছে পৰ্যটকৰ লগতে অঞ্চলটোৰ ৰাইজে। এই পথছোৱা সন্দৰ্ভত আমাক সবিশেষ জনাব সংবাদদাতা মনোজ প্ৰদীপ শইকীয়াই। হয়, মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ এটা পৰ্যটন পথে এক প্ৰকাৰ জলাকলা খুৱাইছে প্ৰায় 7খনকৈ গাঁৱৰ ৰাইজক। আৰু এইখিনি মুহূৰ্তত আমি কাজিৰঙাৰ ডিৰিঙত উপস্থিত আছোঁ। মই প্ৰথমে ইয়াৰ পৰিৱেশ এইখিনি মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ পৰ্যটন পথ দেখিলে এক প্ৰকাৰ আচৰিত হ'ব আপুনিও। আপুনি দেখা এই পথছোৱা হ'ল এটা পৰ্যটন পথ, আৰু এই পথেৰেই কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকসকলে দৰ্শন কৰিবলৈ যায় চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত হস্ততাঁত শিল্প পৰ্যটন গাঁৱলৈ। আৰু আমি উল্লেখ কৰিব লাগিব যে কাজিৰঙালৈ অহা যিসকল পৰ্যটক, সেই পৰ্যটকসকলে কেৱল মাত্ৰ জীপ চাফাৰী হাতী চাফাৰী কৰাতে সীমাবদ্ধ নাথাকে। তাৰ পাছত তেওঁলোকে আশা কৰে দাঁতি কাষৰে ৰাইজৰ জীৱন প্ৰণালী উপভোগ কৰিবলৈ। কিন্তু পৰ্যটকটো বাদেই এইখিনি মুহূৰ্তত যদি চোৱা যায় গাঁওখনৰ ৰাইজেও যাতায়াতৰ ক্ষেত্ৰত ভুগিবলগীয়া হৈছে, দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আৰু বোকাখাট সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল যে নিৰ্বাচনৰ পাছতে পথছোৱা সম্পূৰ্ণ হ'ব বা পথছোৱা মেৰামতি কৰা হ'ব। কিন্তু আজিকোপতি যদি চোৱা যায় ইয়াত শিল এটাও নপৰিল। আৰু কেৱল মাত্ৰ পৰ্যটন গাঁও বুলিয়ে নহয়, উদ্যানৰ দাঁতিকাষৰীয়া প্ৰায় 7খন গাঁৱৰ যাতায়াতৰ মূল পথ এইছোৱা। আৰু বানৰ সময়ত যথেষ্ট অসুবিধা হোৱাৰ লগতে ছাত্ৰ ছাত্ৰীৰ ৰোগীৰ ক্ষেত্ৰতো ইয়াতো ভুগিবলগীয়া হৈছে ইয়াৰ ৰাইজে। এইখিনি মুহূৰ্তত কিছু লোক আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। তেখেতে অতুল বৰাই বাৰে বাৰে কৈছে যে বোকাখাট সমষ্টিৰ এই যিছোৱা পথ নিৰ্বাচনৰ আগত আহি তেওঁ ক'লে যে পথছোৱা নিৰ্মাণ কৰা হ'ব, মেৰামতি কৰা হ'ব, কিন্তু শিল এটাও নপৰিলে। যাৰ ফলত পৰ্যটক আহে, পৰ্যটকৰ সন্মুখত গাঁৱৰ ৰাইজে লাজ পাবলগীয়া হয়। নিশ্চয়কৈ আচলতে এই ৰাস্তাটো এটা মূল পথ। 7খনমান ভিতৰত গাঁও আছে, 7খন মানুহৰ যাতায়াত কৰা এইটো একমাত্ৰ পথ। আৰু চবতকৈ পৰিতাপৰ কথা হ'ল কি, ইয়াত চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত এখন হস্ততাঁত শিল্পৰ এখন গাঁও আছে। আৰু সেই গাঁওখনলৈ প্ৰতিদিনে অন্ততঃ 500ৰ পৰা 1000 টুৰিষ্ট এই ৰাস্তাটোৱেদি অহা যোৱা কৰি থাকে। গতিকে এই ৰাস্তাটোৰ অৱস্থাটো দেখি সাধাৰণতে গাঁৱৰ মানুহবিলাকে লাজ পায়। আচলতে চৰকাৰখনৰ ওপৰত আমি আস্থা হেৰাই গৈছে, কাৰণ এই ৰাস্তাটোৰ নিৰ্বাচনৰ আগতে বনাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে, কিন্তু প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰি আচলতে তেখেত ব্যৰ্থ হৈছে মাননীয় আমাৰ মন্ত্ৰী ডাঙৰীয়া অতুল বৰা ডাঙৰীয়া। আৰু তেখেতৰ সমষ্টিত আচলতে এনেকুৱা বিভিন্ন ধৰণৰ কেইবাটাও ৰাস্তা আছে কাজিৰঙাত, যিটো কথা আমি কৈ কৈ আমি আচলতে এক প্ৰকাৰ ভাগৰি পৰা নিচিনা লাগিছে। কিন্তু অনতি বিলম্বে এই ৰাস্তাটো বনাই দিয়াৰ ব্যৱস্থা কৰক। অন্ততঃ এই বিদেশী যিসকল পৰ্যটক, সেই পৰ্যটকসকলৰ সন্মানৰ প্ৰতি লক্ষ্য ৰাখি এই ৰাস্তাটো বনাই দিয়াৰ ব্যৱস্থা কৰক। এই যিছোৱা পথ, এই পথছোৱাই ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যায়, বিভিন্ন সময়ত তেওঁলোকে আঘাতপ্ৰাপ্তও হৈছে। হয়, নিশ্চয়কৈ চাওক যিটো ৰাস্তাৰ অৱস্থা, এই ৰাস্তাটোত আচলতে চাইকেল চলাই গ'লেও, বৰষুণ দিয়াৰ পিছত চাইকেল চলাই গ'লেও লুটি খাই পৰিব। গতিকে তেনেকুৱা অৱস্থাত 7খন গাঁৱৰ মানুহ ইয়াত কলেজলৈ যাব লগা হয়, স্কুললৈ যাব লগা হয়, বিভিন্ন কামত যাব লগা হয় এই ৰাস্তাটোদি ওলাই। আৰু যিহেতুকে মই প্ৰথমতে কৈ গৈছোঁ যে এই ৰাস্তাটো একমাত্ৰ পথ, এই 7খন গাঁও ইফালে ভিতৰত আছে। গতিকে এই ৰাস্তাটো অতি সোনকালে যদি বনাই দিয়াৰ ব্যৱস্থা নকৰে তেতিয়া কিন্তু ইয়াত দুৰ্ঘটনা অত্যাধিক ধৰণত ইয়াত দুৰ্ঘটনা সংঘটিত হ'ব। আৰু এইটো মই ভাবোঁ যে এইটো একেবাৰে লজ্জাজনক কথা। আৰু যদি ন্যূনতমো মন্ত্ৰী ডাঙৰীয়াৰ যদি সহৃদয়তা আছে, তেতিয়াহ'লে অতি সোনকালে ৰাস্তাটো বনাই দিয়াৰ ব্যৱস্থা কৰক। প্ৰতিশ্ৰুতিসমূহ কিন্তু তেওঁলোকে ঠিকেই দিয়ে। নিশ্চয়কৈ প্ৰতিশ্ৰুতি দিয়াত এক প্ৰকাৰ তেখেতসকল খুব এক্সপাৰ্ট। আচলতে নিৰ্বাচনৰ আগে আগে তেখেতসকলে আহি কথাৰ ফুলজাৰি মাৰিব ভালকৈ জানে, কিন্তু নিৰ্বাচন যেতিয়া পাৰ হৈ যাব, প্ৰতিটো নিৰ্বাচনৰ আগতে তেখেতসকলে আহি পেলাই প্ৰতিশ্ৰুতি দিব, কিন্তু প্ৰতিশ্ৰুতি হৈয়ে থাকে, কাম কিন্তু গাঁৱত একো নহয়। আৰু একেবাৰে যদি ব্যৰ্থ হৈছে আমাৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ সমষ্টিটোতে আচলতে তেখেত ব্যৰ্থ হৈছে, আৰু তেখেত ব্যৰ্থ মন্ত্ৰী এজন। তেখেত ব্যৰ্থ হৈছে, কিন্তু তাৰ যে প্ৰতাৰিত হৈছে, তাৰ বাবে প্ৰতাৰিত হৈছে গ্ৰামাঞ্চলৰ। নিশ্চয়কৈ আচলতে বেলেগৰ কথাটো মই নকওঁৱেই, কাজিৰঙাত মানুহখিনিক আচলতে ৰামঠগন বুলি যিটো ক'ব পাৰি, ৰামঠগন দিয়াৰ ব্যৱস্থা কৰিছে অতুল বৰা ডাঙৰীয়াই। গতিকে তেখেতক আমি পুনৰবাৰ কৈছোঁ, যদি তেখেতৰ ন্যূনতমো যদি সেৱা কৰাৰ মানসিকতা আছে, তেতিয়াহ'লে এইসমূহ কাম অতি সোনকালে ক্ষিপ্ৰতাৰে কৰাৰ এটা ব্যৱস্থা কৰি দিয়ক। অন্ততঃ টুৰিষ্টসকলৰ আগত মান সন্মানটো ৰক্ষা কৰক কাজিৰঙাৰ।
এই পথেৰে চৰকাৰী যিখন এম্বুলেঞ্চ 108 সেইখন আহিবলৈ টান পায় কেতিয়াও যাব নোৱাৰে চাওক ইয়াতে যদি প্ৰসূতি যদি গৰ্ভৱতী মহিলা যদি আনিব লগা হয় বাৰু আপুনি কওক এই ৰাস্তাটোত আচলতে সম্ভৱ হ'বনে গতিকে ৰোগীয়াৰ পৰা ধৰি স্কুলীয়া জীৱনৰ পৰা ধৰি গোটেইখিনি ইয়াত দুৰ্বিষহ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে এই ৰাস্তাটো আৰু চবতকৈ ডাঙৰ কথা হ'ল কি কাজিৰঙাৰ প্ৰথমতে এই ৰাস্তাটোৱে একমাত্ৰ পথ আছিলে পকী ৰাস্তা আছিলে কিন্তু নিজে নতুনকৈ বনাই দিয়াটোৰ পিছৰে কথা যিটো পুৰণা পকা ৰাস্তা আছিলে সেইটো জৰাজীৰ্ণ অৱস্থাত মানে পৰিত্যক্ত অৱস্থাত মানে গতি কৰিলে এইটো ঠিক কৰি দিবলৈ তেখেতৰ আচলতে সৎসাহস নহ'লে বানপানীৰ সময়ত যথেষ্ট অসুবিধা হয় বানপানী গাঁৱে যিহেতু বানপীড়িত আটাইকেইখন গাঁৱেই বানপীড়িত কিন্তু এতিয়া চাওক আপুনি আৰু খুব বেছি 1.5 মাহৰ পৰা 2 মাহৰ ভিতৰত ইয়াতে বানপানী হ'ব বানপানীৰ সময়ত এই ৰাস্তাটোৱেদি বাৰু বেমাৰীটো বাদে দিয়ক ভাল মানুহে খোজকাঢ়ি যাব নোৱাৰিব তেনেকুৱা স্থলত এতিয়া বেমাৰী মানুহবিলাক বা স্কুলীয়া ল'ৰা ছোৱালীবিলাক কেনেকৈ অহা যোৱা কৰিব গতিকে এইটো একেবাৰে পৰিতাপৰ কথা আৰু চবতকৈ ডাঙৰ কথা হ'ল কি তেখেত এটা সন্মানীয় সমষ্টি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত মনোজ প্ৰতিম শইকীয়া